গুড মৰ্ণিং গাইজ, আশা কৰিছোঁ সকলোৰে ভাল আৰু আজি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চাই থাকিব শেষলৈকে আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল বটনটো টিপি অল কৰি দিব। আৰু মই মাইনাক আনিব যাব ওলাইছোঁ। তাৰপিছত বাবুৰ স্কুলত যাব লাগিব, তাৰ স্কুল উইক চলি আছে। মানে আজি বাবুয়ে এটা কবিতা আবৃত্তি কৰিব। মই বাবুক অকণমান আপোনালোকক দেখুৱাই দিছোঁ। সেই কবিতাটো আবৃত্তি কৰি আপোনালোকক অকণমান ঘৰত দেখুৱাই দিব। শুনকচোন বাবুৰ মুখেৰে অলপ। নমস্কাৰ গাইজ, মই এতিয়া কবিতা আবৃত্তি কৰিব ওলাইছোঁ। কবিতাটিৰ নাম হ'ল জননী। নোৱাৰো খুজিব ধাৰ ইহ জনমত, মোৰ হকে কৰিছিলা যিমান যতন, দেৱৰ দেৱতা তুমি স্নেহ অৱতাৰ, কায়মনে বন্ধু মই তোমাৰ চৰণ, কত সুখ লঘু পাই তোমাৰ মৰণ, স্বৰ্গৰ তুমি মোৰ দেৱী মহামায়া, তুমি য'তে ত'তে অযাচিত ভাৱে দিয়া মোক আন্তৰিক কৰুণাৰ দয়া, প্ৰলকিত হয় মন তোমাৰ নামত, প্ৰকৃত ঈশ্বৰী তুমি মোৰ পৰাণ, যি পৰাণ তোমাৰ সততে শীতল, নোৱাৰো ফুটাব মাত অশেষ স্নেহৰ। অলপ ভুল হৈছে, এইটো ভুল হৈছে গাইজ, এইটো অলপ প্ৰেক্টিচ কৰিব লাগিব। প্ৰেক্টিচ কৰি আছে, অকস্মাত দিছেতো আৰু বেছি সময় পোৱা নাই। মানে এইটো ধৰি দিছিলে, সেইকাৰণে এইটোকে মুখস্থ কৰিছে। এতিয়া আহিছে, গোটেই বেয়া হোৱা নাই, ভালেই হৈছে। পোৱা নোপোৱাটোৰ কথা নাই, মানে পাৰ্টিচিপেট কৰাটোৱে ডাঙৰ কথা। এইটোৱে সাহস লাগে ল'ৰা ছোৱালীৰ ষ্টেজত উঠা, সেইকাৰণে তাক কৈছোঁ কৰিব পাৰিব। চেষ্টা কৰিলে নোৱাৰা কাম একো নাই। সি অলপ মানে নাৰ্ভাছ হৈ আছে। মই তাক মানে নাৰ্ভাছ ফিলটো মানে তাক গুচাবৰ কাৰণে আপোনালোকৰ সন্মুখত অলপ ভিডিঅ' কৰাই দিছোঁ। বেয়া হোৱা নাই, ভালেই হৈছে। গাইজ আপোনালোকে জনাব কেনেকুৱা হৈছে, তেতিয়া সি অলপ উৎসাহ পাব। আপোনাৰ ৰাইজো আপোনালোকে দিব, তেতিয়াহে মই উৎসাহটো পাম। আগন্তুক দিনলৈকে মই ভাল কৰিব পাৰিম। ঠিক আছে তেনেহ'লে গাইজ, এতিয়া মই মাইনাক লৈ আহি আৰু বাবুক লৈ যাম আৰু আপোনালোকক অকণমান দেখুৱাই দিম তাত কেনেকুৱা হয় স্কুলত গৈ, বাবুৰ স্কুলত গৈ। হাই গাইজ, স্কুল আহি পালোঁ। আহি পাই বাবুৰ নামটো দিলোঁ, সি 25 নম্বৰত পৰিছে আৰু ইমান গণ্ডগোল হৈ আছে। ওচৰত সৰু ল'ৰা ছোৱালীবিলাক বহি আছে, যাৰ কাৰণে আপোনালোকক শুনাব নোৱাৰিলোঁ। গুড মৰ্ণিং গাইজ, নেক্সট দিনাখন বাবুয়ে এতিয়া ওলাই আছে। কাষৰে এজন দাদাই ৰেডি কৰাই দি আছে। তেনেহ'লে ব'লক, এতিয়া দেৰিও হৈছে এইপিনে। টাইম দিছে আৰু এতিয়াতো মানে 10টাই বাজিল। লৰালৰিকৈ ওলাইছোঁ আৰু ভাবিছোঁ আৰু ইপিনে আমি আহি আছোঁ, পামেই আৰু বেছি দূৰ নাই। আৰু মোৰ লগত আজি কৃষ্ণ গোসাঁই আহি আছে, চাওক কেনেকুৱা ভাগ্য মোৰ। মোৰ ওচৰতে বহি আছে কৃষ্ণ গোসাঁই, এতিয়া নাম দিব গৈছে, 35ত পৰিছে। বলকচোন চাওঁ। Good morning, everyone. So some people, I think they didn't get the tokens. So please collect from here. Lord Krishna is there on the stage. Popularly known as Kaliya Gohai, he is there on the stage. We are watching Lord Krishna playing the beautiful flute there on the stage. We all know who is one of the avatar of the Hinduism. Lord Krishna is there on the stage of our academy. Very good, nice and respectable, very good. Thank you very much. Thank you, number 35. Now, number 36. Helpless. Our youth is busy in capturing. Peso, see artist, Pandit Jawaharlal. গুড ইভিনিং গাইজ, আমি আকৌ সন্ধিয়া আপোনালোকক লগ পাইছোঁ। এতিয়া আমি বজাৰলৈ আহি আছোঁ, বাবু আৰু ময়ে। মাইনা আৰু মোন ঘৰতে আছে, বাবু আৰু ময়ে ওলাই আহিছোঁ অলপ মাংস লোৱাৰ কাৰণে। বেছি দূৰ নহয়, ওচৰতে হয়, সেইকাৰণে দুয়োটা আহিছোঁ।
হাই গাইজ, আমি বজাৰৰ পৰা আহি মুখ হাত ধুলো, ধুই আৰু এতিয়া এটা মই চালাড বনাম, অমিতাৰ চালাড। খাবলৈ যেনেকুৱাই নহওক, স্বাস্থ্যৰ বাবে যিহেতু ভাল, সেইকাৰণে মই মাজে মাজে কেঁচা অমিতা এনেকৈ চালাড বনাই খাওঁ। যাৰ যাৰ থাইৰয়ড আছে সকলোৱে কেঁচা অমিতা খাব লাগে এনেকৈ, যেনেকৈ পাৰে পকাই হওক বা কেঁচাই হওক। মোৰ ওচৰত আজি পকা অমিতা নাই, সেইবাবে এই কেঁচা অমিতা এনেকৈ চালাড বনাই খাবলৈ লৈছো, চাওকচোন। আৰু ইপিনে লৈছো এয়া কেঁচা অমিতা, আৰু লৈছো মই দুফাল বিলাহী, গুটিখিনি পেলাই দিছো, আৰু আদা লৈছো এটুকুৰা, তাৰপিছত ধনিয়া পাত লৈছো, জলকীয়া লৈছো, কেঁচা জলকীয়া, গাজৰ আৰু পিঁয়াজ। এইখিনি মই এইখন পিহনাখনত ধুনীয়াকৈ পিহি ল'ম। গাইজ, মোৰ অমিতা চালাড ৰেডি হৈ গ'ল। আৰু এনেকৈ আপোনালোকেও খাবলৈ চেষ্টা কৰিব, কাৰণ মই বহুতো ইউটিউব বা কিছুমান ভিডিঅ'তো পাইছোঁ, আৰু ডক্টৰে কৈছে মোক কেঁচা অমিতা, পকা অমিতা যিয়ে নহওক খাব লাগে। অমিতাটো স্বাস্থ্যৰ কাৰণে বহুতেই ভাল, সেইকাৰণে মই এনেকৈ খাব লৈছোঁ। আপোনালোকে খাবলৈ চেষ্টা কৰিব। আৰু ঠিক আছে, আজি ভিডিঅ'টো এনেকৈ সামৰণি মাৰিছোঁ। বাই বাই, টেক কেয়াৰ, গুড নাইট।